নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ প্ৰাকখনত এই মুহূৰ্তত ডাঙৰ খবৰ অসমত কোনে চৰকাৰ গঠন কৰিব জনালে সমীক্ষা কৰি মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিয়ে সমীক্ষা কৰি তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈছে 83ৰ পৰা 90খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ডাঙৰ খবৰে বহুত ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ টাইম 8 ইলেকশ্যন ব্ৰেকিং অসমত পুনৰ হ'ব বিজেপিৰ চৰকাৰ অসমৰ নিৰ্বাচনক লৈ চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষা ডাঙৰ খবৰে বহুত নিৰ্বাচনৰ প্ৰাকখনত অসমত কোনে চৰকাৰ গঠন কৰিব সমীক্ষা অনুসৰি জনালে চাণক্য ষ্ট্ৰেটেজিয়ে অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ হ'ব বিজেপিৰ সমীক্ষাত বিজেপি মিত্ৰজোঁটক দিয়া হৈছে 83ৰ পৰা 90খন আসন আৰু কংগ্ৰেছ কিমানখন আসন লাভ কৰিব সেই কথাও স্পষ্টভাৱে দিয়া হৈছে সমীক্ষাত কংগ্ৰেছক দিয়া হৈছে 30ৰ পৰা 36খন আসন 30ৰ পৰা 34খন আসন লাভ কৰিব কংগ্ৰেছে আৰু অন্যান্য যিসমূহ দল আছে অন্যান্য দলসমূহে কিমানখন আসন পাব সেই কথা স্পষ্টভাৱে দিছে 3ৰ পৰা 6খন আসন লাভ কৰিব 3খন আসনৰ পৰা 6খন আসন লাভ কৰিব আন দলসমূহে অসমৰ নিৰ্বাচনক লৈ চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু বিজেপিয়ে লাভ কৰিব 83ৰ পৰা 90খন আসন জনাইছে অসমৰ নিৰ্বাচনক লৈ চাণক্য ষ্ট্ৰেটেজি মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰ অসমত হ'ব বিজেপিৰ চৰকাৰ কংগ্ৰেছক দিয়া হৈছে 30ৰ পৰা 34খন আসন মাত্ৰ কংগ্ৰেছে 30ৰ পৰা 34খন আসন লাভ কৰিব সক্ষম হ'ব 83খনৰ পৰা 90খন আসন লাভ কৰিব বিজেপিয়ে বিজেপি মিত্ৰজোঁটে লাভ কৰিব 83ৰ পৰা 90খন আসন আৰু অন্যান্য যিসমূহ দলে নিৰ্বাচন খেলিছে তেওঁলোকে 3ৰ পৰা 6খন আসনহে লাভ কৰিবলৈ সক্ষম হ'ব পুনৰ বিজেপিৰ চৰকাৰ হ'ব পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব সমীক্ষাত প্ৰকাশ পাইছে নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰ অসমত হ'ব বিজেপিৰ চৰকাৰ পুনৰ বিজেপি মিত্ৰজোঁটক দিয়া হৈছে 83ৰ পৰা 90খন আসন মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ মতে পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে এই মুহূৰ্তত ডাঙৰ খবৰ 83খনৰ পৰা 90খন আসন লাভ কৰিব বিজেপিয়ে আৰু বিজেপিয়ে অসমত পুনৰ চৰকাৰ গঠন কৰিব তেওঁলোকে সমীক্ষা কৰি জনাইছে যে 83খনৰ পৰা 90খন আসন বিজেপিয়ে লাভ কৰিব আৰু কংগ্ৰেছে মাত্ৰ 30ৰ পৰা 34খন আসনহে লাভ কৰিবলৈ সক্ষম হ'ব বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সমীক্ষা চলাইছিলে নিৰ্বাচনী সমীক্ষা চলাই তেওঁলোকে স্পষ্টভাৱে এই কথা উল্লেখ কৰিছে অন্যান্য যিসমূহ দলে নিৰ্বাচন খেলিছে আন আন দলসমূহে 3ৰ পৰা 6খন আসনহে লাভ কৰিবলৈ সক্ষম হ'ব আৰু সৰ্বাধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু বিজেপি মিত্ৰজোঁটে পুনৰ অসমত চৰকাৰ গঠন কৰিব পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ এই মুহূৰ্তত অসমত বিজেপিয়ে পুনৰ শাসন কৰিব পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ সৰ্বাধিক আসন লাভ কৰিব বিজেপিয়ে 83খনৰ পৰা 90খন আসন লাভ কৰিব বিজেপিয়ে আৰু পুনৰ অসমত বিজেপিৰ চৰকাৰ হ'ব জনতাই সমৰ্থন কৰিব জনতা জনাৰ্দন আৰু জনতাই এবাৰ সমৰ্থন কৰিব বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব জনতাৰ ৰায় বিজেপিৰ পক্ষত পুনৰ অসমত বিজেপিৰ চৰকাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ডাঙৰ খবৰ এই মুহূৰ্তত অসমৰ নিৰ্বাচনক লৈ মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা অনুসৰি অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব পুনৰ অসমত শাসন কৰিব বিজেপিয়ে পুনৰ শাসনৰ গাদীত বহিব বিজেপি পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আজি 6 এপ্ৰিল 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব নিৰ্বাচনৰ প্ৰাকখনত এই মুহূৰ্তত ডাঙৰ খবৰ অসমৰ নিৰ্বাচনক লৈ চাণক্য ষ্ট্ৰেটেজিয়ে ডাঙৰ সমীক্ষা কৰিছে আৰু তেওঁলোকৰ সমীক্ষাৰ মতে মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষাৰ মতে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত আৰু সৰ্বাধিক আসন লাভ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে লাভ কৰিব 83ৰ পৰা 90খন আসন আৰু 83খনৰ পৰা 90খন আসন লাভ কৰি বিজেপি মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব জনতাৰ জনাৰ্দন জনতাই এবাৰ বিজেপি মিত্ৰজোঁটক
সমৰ্থন কৰিব, মুকলি সমৰ্থন কৰিব, ভোটদান কৰি এবাৰ বিজেপিক জয়যুক্ত কৰিব অসমৰ জনতাই। অসমৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত। অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। মাজত মাত্ৰ নিৰ্বাচনলৈ কেইটামান দিন আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ এই মুহূৰ্তত। পুনৰ অসমত হ'ব বিজেপিৰ চৰকাৰ। অসমৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ। পুনৰ অসমত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ ইংগিত দিয়া হৈছে। দিছপুৰ দখল কৰিব পুনৰ বিজেপিয়ে। ৮৩খনৰ পৰা ৯০খন আসন লাভ কৰিব বিজেপিয়ে আৰু বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব। নিৰ্বাচনী সমীক্ষা জনাই আছো, মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ নিৰ্বাচনী সমীক্ষা। পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে। পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত। ৮৩ৰ পৰা ৯০খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু আন যিসমূহ দল আছে, কংগ্ৰেছে লাভ কৰিব মাত্ৰ ৩০ৰ পৰা ৩৬খন আসন কংগ্ৰেছে লাভ কৰিব আৰু অন্যান্য যিসমূহ দলে নিৰ্বাচন খেলিছে ৩ৰ পৰা ৬খন আসন লাভ কৰিব মাত্ৰ। সৰ্বাধিক আসন লাভ কৰিব বিজেপিয়ে। বিজেপি মিত্ৰজোঁটে ৮৩ৰ পৰা ৯০খন আসন লাভ কৰিব। পুনৰ অসমত বিজেপিৰ চৰকাৰ হ'ব। পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনৰ প্ৰাকখনত। ডাঙৰ খবৰ অসমৰ নিৰ্বাচনক লৈ মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা। অসমত পুনৰ চৰকাৰ গঠন কৰা হ'ব। পুনৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ এই মুহূৰ্তত। পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে। নিৰ্বাচনী সমীক্ষা মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ নিৰ্বাচনক লৈ ডাঙৰ সমীক্ষা কৰিছে মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিয়ে। ডাঙৰ সমীক্ষা অনুসৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপি। অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। সমীক্ষাত বিজেপি মিত্ৰজোঁটে লাভ কৰিব ৮৩ৰ পৰা ৯০খন আসন। ৮৩ৰ পৰা ৯০খন আসন লাভ কৰিব বুলি তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে। কংগ্ৰেছে ৩০ৰ পৰা মাত্ৰ ৩৬খন আসনে লাভ কৰিবলৈ সক্ষম হ'ব। মাজত মাত্ৰ কেইটামান দিন আছে। ৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৰাজ্যৰ আৰু ইয়াকে লৈ এতিয়া ব্যস্ত হৈ পৰিছে সকলো দলে। এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী ৰণডংক বজাইছে প্ৰতিটো দলে। দেখিবলৈ পোৱা গৈছে বিজেপি মিত্ৰজোঁটৰ লগতে বিৰোধী ঐক্য দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনী ৰণডংক বজাইছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিৰ্বাচনী সভা অব্যাহত আছে। নিৰ্বাচনী পৰিৱেশ অব্যাহত আছে আৰু নিৰ্বাচনী উদ্বেগৰ মাজতে এতিয়া খবৰ আহি পৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত অসমৰ নিৰ্বাচনক লৈ সমীক্ষা চলাইছিল মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজি আৰু মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষা অনুসৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। পুনৰ অসমত হ'ব বিজেপিৰ চৰকাৰ। NDAৰ চৰকাৰ হ'ব। পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। পুনৰ দিছপুৰৰ গাদী দখল কৰিব বিজেপিয়ে। অসমত বিজেপিৰ চৰকাৰ হ'ব। ৮৩ৰ পৰা ৯০খন আসন লাভ কৰিব। সৰ্বাধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা চৰকাৰ গঠন কৰা হ'ব। মাত্ৰ কংগ্ৰেছে ৩০ৰ পৰা ৩৬খন আসনে লাভ কৰিবলৈ সক্ষম হ'ব আৰু আন যিসমূহ দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৩ৰ পৰা ৬খন আসন লাভ কৰিব। পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনক লৈ ডাঙৰ সমীক্ষা মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষা। পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। অসমৰ নিৰ্বাচনক লৈ ডাঙৰ সমীক্ষা। ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু নিৰ্বাচনৰ পূৰ্বে ডাঙৰ সমীক্ষা। অসমৰ নিৰ্বাচনক লৈ ডাঙৰ সমীক্ষা মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ সমীক্ষা আৰু সমীক্ষা অনুসৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে। পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। ৮৩ৰ পৰা ৯০খন আসন লাভ কৰিব অসমত বিজেপি মিত্ৰজোঁটে। সৰ্বাধিক আসন লাভ কৰিব বিজেপিয়ে। এবাৰ জনতাই সমৰ্থন কৰিব বিজেপিক। পুনৰ জনতাই ৰায় দিব। পুনৰ বিজেপিৰ সমৰ্থনত অসমৰ জনতা আৰু অসমৰ জনতাই এবাৰ পুনৰ নিৰ্বাচিত কৰিব বিজেপিক। পুনৰ শাসনভাৰ দিব বিজেপিলৈ। পুনৰ দিছপুৰৰ গাদী দখল কৰিব বিজেপিয়ে। বিজেপিৰ চৰকাৰ হ'ব অসমত পুনৰ। ডাঙৰ খবৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। কেইটামান দিন বাকী থকা অৱস্থাতে নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ খবৰ আহি পৰিছে অসমৰ নিৰ্বাচনক লৈ। মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা। পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে। পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব।
সৰ্বাধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু চৰকাৰ গঠন কৰিব 83খন আসনৰ পৰা 90খন আসন লাভ কৰিব বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব কাৰণ জনতাই ৰায় দিব জনতাই সমৰ্থন কৰিব বিজেপিক এবাৰ 9 এপ্ৰিলত জনতাই বিজেপিৰ পক্ষত ভোট দিব আৰু দিছপুৰলৈ বিজেপিক পঠাব দিছপুৰৰ গাদী দখল কৰিব ৰাজপাট দখল কৰিব পুনৰ অসমত বিজেপিয়ে পুনৰ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো পুনৰ ডাঙৰ সমীক্ষা মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা অনুসৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব 83ৰ পৰা 90খন আসন লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে আৰু কংগ্ৰেছে 30ৰ পৰা মাত্ৰ 34খন আসন লাভ কৰিবলৈ সক্ষম হ'ব আৰু অন্যান্য যিসমূহ দল আছে সেই দলসমূহ 3ৰ পৰা 6খন আসন লাভ কৰিবলৈ সক্ষম হ'ব নিৰ্বাচনৰ প্ৰাকখনত ডাঙৰ সমীক্ষা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো নিৰ্বাচনক লৈ ডাঙৰ খবৰ পুনৰ অসমত চৰকাৰ গঠন কৰিব বিজেপিয়ে পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ সৰ্বাধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে লাভ কৰিব 83ৰ পৰা 90খনকৈ আসন সৰ্বাধিক আসন লাভ কৰি বিজেপিয়ে পুনৰ দিছপুৰলৈ যাব পুনৰ শাসনভাৰ ল'ব বিজেপিয়ে অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ বাকি আন যিসমূহ দল আছে সেই দলসমূহে কিমান আসন পাব তেওঁলোকে সমীক্ষাত প্ৰকাশ কৰিছে কংগ্ৰেছে 30ৰ পৰা 34খন আসনহে মাত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব অন্যান্য যিসমূহ দল আছে দলে 3ৰ পৰা 6খন আসনহে লাভ কৰিবলৈ সক্ষম হ'ব সৰ্বাধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে সৰ্বাধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব 83ৰ পৰা 90খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ মাজত মাত্ৰ কেইটামান দিন নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন 9 এপ্ৰিলত অসমৰ জনতাই সমৰ্থন কৰিব বিজেপিৰ পক্ষত ভোটদান কৰিব আৰু অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব এই সমীক্ষা আমাৰ নহয় এই সমীক্ষা মেট্ৰিক্স আৰু চাণক্য ষ্ট্ৰেটেজিৰ ডাঙৰ সমীক্ষা অনুসৰি অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব অসমত সৰ্বাধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু চৰকাৰ গঠনৰ দিশে বিজেপি এত ডাঙৰ খবৰ জনাইছো পুনৰবাৰ অসমত চৰকাৰ গঠনৰ দিশে পুনৰ বিজেপি পুনৰ অসমত হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ 83ৰ পৰা 90খন আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে আৰু পুনৰ শাসনৰ গাদীত বহিব বিজেপি মিত্ৰজোঁট